নমস্কাৰ স্বাগতম জনাইছো নিউজ আসামৰ অন্য এটা ভিডিঅ'লৈ অৰুণোদয় 3.0 যিসকল ব্যক্তিয়ে আমালৈ কুৱেশ্যন কৰি আছিল যে বেনিফিচিয়াৰী লিষ্ট ক'ত পাম কেনেকুৱা ধৰণে ডাউনলোড কৰিম ইয়াৰে ওপৰত সবিশেষ ভিডিঅ'টো প্ৰস্তুত কৰিছো আৰু বহুতে বহু ধৰণৰ কুৱেশ্যন কৰি আছে যে আমি চিঠিখন পোৱা নাই আমি পইচাটো পাম নে নেপাম 17 তাৰিখে বা 17 ছেপ্টেম্বৰ তাৰিখে যেহেতু 1250 টকা ডিবিটিৰ জৰিয়তে তেওঁলোকে সকলোৰে একাউণ্টত 1250 টকা এটা অৰুণোদয় 3.0 জৰিয়তে প্ৰদান কৰিব 17 ছেপ্টেম্বৰ তাৰিখে তো ইয়াৰে ওপৰত বহুতে কুৱেশ্যন কৰি আছে আমাৰ যি বেনিফিচিয়াৰী লিষ্ট বা আমাৰ লিষ্টত নাম নাই অহা আমি এই চিঠিখন পোৱা নাই ইয়াৰে সন্দৰ্ভত আমি এটা ভিডিঅ' প্ৰস্তুত কৰিছো ডেছক্ৰিপশ্যনত এটা লিংক দিয়া আছে আপোনালোকে কি কৰিব পোনপ্ৰথমে সাবস্ক্ৰাইব কৰি ল'ব যদিহে আপোনালোকে নতুনকৈ আহিছে তাৰপিছত ইয়াতে ডেছক্ৰিপশ্যনত এটা লিংক দিয়া আছে আপোনালোকে তাত ক্লিক কৰিব এই সকলোবিলাক কুৱেশ্যনৰ এনচাৰ আপোনালোকে নিজে তাত চাব পাৰিব একদম সম্পূৰ্ণ স্পষ্টকৈ ইয়াত লিখা আছে অৰুণোদয় 3.0 ইয়াত দেখিবলৈ পাইছে বেনিফিচিয়াৰী লিষ্ট এণ্ড পেমেণ্ট চেক আপোনালোকে পইচাও এই লিংকটোৰ জৰিয়তে চেক কৰিব পাৰিব আপোনালোকৰ একাউণ্টত সোমাইছে নে নাই বা 17 তাৰিখে যেতিয়াই সোমাব আপোনালোকৰ একাউণ্টত এই লিংকৰ জৰিয়তে আপোনালোকে পেমেণ্টটো চেক কৰিব পাৰিব এই লিংকটো আপোনালোকে কৰবাত সেভ কৰি থব ডেছক্ৰিপশ্যনত দিয়া লিংক যিটো লিংক দিয়া আছে ইয়াতে আপোনালোকে স্পষ্টকৈ লিখা আছে ওপৰৰ যিটো প্ৰেগাপ হয় ইয়াতে আপোনালোকৰ যদিহে এখন ৰেচন কাৰ্ড নাথাকে এই যি অৰুণোদয় 3.0 তাৰ টকা নাপাব বুলি ইয়াতে উল্লেখ কৰা হৈছে দেখিবলৈ পাইছে অৰুণোদয় 3.0 অলসো নন এজ ওৱান ৰেচন কাৰ্ড ওৱান অৰুণোদয় অৰ্থাৎ আপোনালোকৰ যদিহে এখন ৰেচন কাৰ্ড নাথাকে এই যি পইচা আপোনালোকে নাপাব ইয়াতে উল্লেখ কৰা হৈছে দ্বিতীয় প্ৰেগাপত দেখিবলৈ পাইছে 1 আগষ্ট অৰ্থাৎ 1 আগষ্ট তাৰিখে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অফিচিয়েলি announced that 40 lakh family will be included under অৰুণোদয় 3.0 অৰ্থাৎ এইবাৰ অৰুণোদয় 3.0 40 লাখ পৰিয়ালে এই যি 3.0 1250 টকা হয় 1250 টকাটো পাব আৰু লগতে ইয়াতে উল্লেখ কৰা হৈছে এই যেটো পইণ্ট দেখিবলৈ পাইছে ৰিসিভিং দা লেটাৰ মিন্স ইউৰ নেম ইজ ইনক্লুডেড ইন দা অৰুণোদয় 3.0 বেনিফিচিয়াৰী লিষ্ট ইয়াতে এটা স্পষ্টকৈ কথা লিখা আছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই চিঠিখন লাভ কৰিছে যদি 17 ছেপ্টেম্বৰ তাৰিখে টকা 100% পাব অৰ্থাৎ যদিহে আপোনালোকে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এই চিঠিখন লাভ কৰিছে তেনেহলে আপোনালোকে কোন ধৰণৰ বেনিফিচিয়াৰী লিষ্ট বিচাৰি থাকিব নালাগে অৰ্থাৎ যিসকলে এই চিঠিখন পোৱা নাই তেওঁলোকো এটা কনফাৰ্ম হ'ব এই লিষ্টখন পোৱা নাই মানে আপোনালোকৰ লিষ্টত নাম নাই এই যিখন চিঠি দেখিবলৈ পাইছে এই চিঠিখন যদি পোৱা নাই আপোনালোকৰ লিষ্টত নাম নাই যদিহে লিষ্টত নাম আছে এইখন পোৱা নাই আপোনালোকে পাব 17 ছেপ্টেম্বৰ আগত ইয়াতে লিখা আছে দেখিবলৈ পাইছে সম্পূৰ্ণ স্পষ্টকৈ ডেছক্ৰিপশ্যনত যেটো লিংক দিয়া আছে আপোনালোকে তাত ক্লিক কৰিলে সম্পূৰ্ণ এই স্পষ্ট যিখিনি কথা হয় আপোনালোকে যিখিনি কুৱেশ্যন আমালৈ কৰি আছে সেই কুৱেশ্যনখিনি সম্পূৰ্ণ এনসাৰ পাব ইয়াতে তাৰ পিছত লিখা আছে 40 লাখ ফেমিলিয়ে পাব আগষ্টৰ পৰা ডিসেম্বৰলৈকে 1250 টকা পাব বুলি লিখা আছে ইয়াত দেখিছে আগষ্ট ডিসেম্বৰলৈকে 1250 টকা পাব তাৰ পিছত এডিশনাল এলপিজি সাবসিডি অৰ্থাৎ এলপিজি সাবসিডি হিচাপে আপোনালোকে 250 টকা পাব দেখিছে ইয়াৰে টোটেল বেনিফিটস আপোনালোকে 1500 টকা পাব অৰ্থাৎ 250 টকা হৈছে আপোনালোকৰ এলপিজি সাবসিডি 1250 টকাটো হৈছে অৰুণোদয় ফাৰ্স্ট পেমেন্ট আপোনালোকে 17 আগষ্ট তাৰিখে ইয়াতে স্পষ্টকৈ লিখা আছে 17 আগষ্ট তাৰিখে পাব ডাইৰেক্ট বেংক ট্ৰান্সফাৰ জৰিয়তে তাৰ পিছত ইয়াতে কিছুমান ডিটেইলত দিয়া আছে আপোনালোকে পঢ়ি লব যিবিলাক আপোনালোকে কুৱেশ্যন কৰি আছিলে আমাক সেই কুৱেশ্যন বিলাকৰ এনসাৰ ইয়াতে পাব আপুনি যদি অসমৰ স্থায়ী বাসিন্দা নহয় আপোনালোকে ইয়াৰ বাবে সিলেক্ট নহব লগতে আপোনালোকৰ আধাৰ কাৰ্ডখন ৰেচন কাৰ্ডৰ লগত লিংক থকা হ'ব লাগিব তেতিয়াহে আপোনালোকে ইয়াৰ বাবে সিলেক্ট হ'ব তাৰ পিছত এডাল ওমেন 18 বছৰ বেছি হ'ব লাগিব তেতিয়াহে এই অৰুণোদয় 3.0 পাব লগতে উইডো অৰ্থাৎ বিধৱা মহিলা আনমেৰিড ওমেন যিসকল বিয়া নাই হোমোৱা 45 প্লাছৰ হৈছে তেওঁলোকেও এই যি অৰুণোদয় 3.0 পাব ডিভোৰ্স ডিজাৰ্টেড এণ্ড অৰ ট্ৰান্সজেন্ডাৰ ইন্ডিভিজুৱেল অৰ্থাৎ যিসকল ট্ৰান্সজেন্ডাৰ হয় যিসকল ডিভোৰ্স হৈছে তেওঁলোকেও এই যাৰ বিবাহ বিচ্ছেদ হৈছে তেওঁলোকেও এই
অৰুণোদয় 3.0 পাব আৰু দিব্যাংগসকলেও পাব ইয়াৰ বাবে। তাৰপিছত ওমেন ছাফাৰিং ফ্ৰম HIV এনেকুৱা ধৰণৰ বেমাৰ থকাসকলেও ডাঙৰ যিসকল বেমাৰ আছে তেওঁলোকেও ইয়াৰ বাবে পইচাটো পাব। ওমেন উইদাউট চেল্টাৰ অৰ্থাৎ যিসকলৰ ঘৰ নাই তেওঁলোকেও ইয়াৰ বাবে পাব। আশ্ৰয়হীন তেওঁলোকৰ দান বৰঙণিৰে জীৱন নিৰ্বাহ কৰে, যিসকল মানে দান বৰঙণিৰ জৰিয়তে জীৱন নিৰ্বাহ কৰে তেওঁলোকেও ইয়াৰ বাবে পাব। লগতে যাৰ এখন অৰুণোদয় অন্ন যোজনাৰ মহিলা হিতাধিকাৰী অৰ্থাৎ AAY যিসকলৰ কাৰ্ড আছে তেওঁলোকে এই অৰুণোদয় আঁচনিৰ কাৰণে এলিজিবল হ'ব বুলি ইয়াতে উল্লেখ কৰিছে ধুনীয়াকৈ। তো এইবিলাক সকলো চাই ল'ব আপোনালোকে। তাৰ পিছৰ যিখিনি পইণ্টো আছে যিসকলৰ 4 হুইলাৰ থাকে তেওঁলোকৰো নাম কৰ্তন কৰা হৈছে বুলি ইয়াতে উল্লেখ কৰিছে। ইয়াতে এটা কথা উল্লেখ কৰিছে অৰুণোদয় 3.0 আছাম পেমেণ্ট চেক কেনেকুৱা ধৰণে কৰিব তাৰো সবিশেষ ইয়াতে দিয়া আছে। এই যিটো লিংক হয় আপোনালোকে ডেছক্ৰিপশ্যনত যিটো লিংক দিয়া আছে তাত ক্লিক কৰিলে সকলোবিলাক পাব পাৰিব। মই এতিয়া দেখুৱাই দিছোঁ আপোনালোকে 3.0 যিটো পেমেণ্ট চেক কেনেকুৱা ধৰণে কৰিব, অৰ্থাৎ 17 আগষ্ট তাৰিখে যিহেতু আপোনালোকৰ ইয়াৰ পেমেণ্ট সোমাব। তো পেমেণ্টটো চেক কৰিবলৈ ডেছক্ৰিপশ্যনত যিটো লিংক দিছোঁ তাত ক্লিক কৰিব। তাৰপিছত ইম্পৰ্টেণ্ট লিংক ছেকশ্যনলৈ যাব। তাৰপিছত ক্লিক হিয়াৰ যিটো বটন দেখিবলৈ পাইছে তাত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকৰ মোবাইলৰ পেজখন এনেকুৱা ধৰণে তাৰপিছত আপোনালোকে এনেকুৱা ধৰণে মোবাইলৰ যিখন পেজ হয় পেজখন দেখিবলৈ পাব। ওপৰতে আপোনালোকৰ যি বেংকৰ নেম হয় বেংকৰ নেমটো চিলেক্ট কৰিব। বেংকৰ নেম চিলেক্ট কৰাৰ পিছতে আপোনালোকে ইয়াতে কি কৰিব, আপোনালোকৰ যিটো একাউণ্ট নাম্বাৰ হয় একাউণ্ট নাম্বাৰটো টাইপ কৰিব। তাৰপিছত কনফাৰ্ম একাউণ্ট নাম্বাৰ যিটো অপশ্যন দেখিবলৈ পাইছে বা যিটো বক্স দেখিবলৈ পাইছে তাত পুনৰ এবাৰ আপোনালোকৰ যিটো একাউণ্ট নাম্বাৰ হয় একাউণ্ট নাম্বাৰটো দি দিব। তাৰপিছত ইয়াতে যিটো কেপচা কোড দেখিবলৈ পাইছে ৱৰ্ড ভেৰিফিকেশ্যন, ওপৰত যিটো দেখিবলৈ পাইছে YRA239 সেইটো ছেম টু ছেম আপোনালোকে চাই কিনে লিখি দিব। তাৰপিছত ইয়াতে আপোনালোকে চেণ্ড OTPত ক্লিক কৰিলে আপোনালোকৰ মোবাইললৈ এটা OTP আহিব আৰু সেই OTPটো ভৰাই কেনে ছাবমিট কৰি দিলে আপোনালোকৰ যিটো অৰুণোদয় 3.0 যিটো পেমেণ্ট হয় পেমেণ্টটো আপোনালোকে এনেকুৱা ধৰণে চেক কৰিব পাৰিব। ইয়াৰ ওপৰত মই এটা সবিশেষ ভিডিঅ' প্ৰস্তুত কৰিম 17 ছেপ্টেম্বৰ দিনাখন যেতিয়া আপোনালোকৰ পইচা ট্ৰেন্সফাৰ হ'ব তেতিয়া আপোনালোকক সবিশেষ বা বিস্তাৰিতভাৱে এটা ভিডিঅ' প্ৰস্তুত কৰি আপোনালোকক দেখুৱাই দিম কেনেকুৱা ধৰণে বেলেঞ্চটো চেক কৰিব বা আপোনালোকৰ চেনেলটি ছাবস্ক্ৰাইব কৰি কাষৰ যিটো বেল আইকন প্ৰেছ কৰিবলৈ নাপাহৰিব। আৰু লগতে ভিডিঅ'টি একেবাৰে শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।